উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিল হৈছে। তিনিচুকীয়াৰ ফিলবাৰীত ফাদিল হ'ল প্ৰশ্ন কাকত। পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীৰ হাতে হাতে অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্ন কাকত। আজি আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষা। নিশাই পৰীক্ষাৰ্থীৰ হাতত পৰিল প্ৰশ্ন কাকত। প্ৰথমবাৰৰ বাবে কাউন্সিলে পৰীক্ষা পাতিবলৈ অনুমতি দিছিল প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আৰু তাৰ পাছতে এতিয়া অথন্তৰ লাগিছে। আকৌ এবাৰ উল্লেখ কৰিছোঁ, এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এখন প্ৰশ্ন কাকত ফাদিল হৈছে। পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীৰ হাতে হাতে পৰীক্ষাৰ্থীৰ মোবাইলে এই প্ৰশ্ন কাকত এতিয়া ভাইৰেল হৈছে। তিনিচুকীয়াৰ ফিলবাৰীত ফাদিল হ'ল প্ৰশ্ন কাকত। পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীৰ হাতে হাতে অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্ন কাকত। আজি আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অৰ্থনীতি বিষয়ৰ পৰীক্ষা। নিশাই পৰীক্ষাৰ্থীৰ হাতত পৰিল অৰ্থনীতি বিষয়ৰ এই প্ৰশ্ন কাকত। প্ৰথমবাৰৰ বাবে কাউন্সিলে পৰীক্ষা পাতিবলৈ অনুমতি দিছিল প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আৰু তাতে অথন্তৰ লাগিছে। ফোনযোগে সংযুক্ত হৈছোঁ তিনিচুকীয়াৰ ব্যুৰো প্ৰশান্ত খাটোৱালৰ সৈতে। প্ৰশান্ত, কোনটো পৰীক্ষা কেন্দ্ৰৰ পৰা বা কোনখন শিক্ষানুষ্ঠানৰ পৰা এই প্ৰশ্ন কাকত ফাদিল হৈছে? আৰক্ষীয়ে এতিয়ালৈকে কি তথ্য আনুষ্ঠানিকভাৱে জনাইছে, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সবিশেষ আপোনাৰ পৰা জানিম। চাওক পাৰ্থ, আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যিহেতু অৰ্থবিজ্ঞানৰ পৰীক্ষা আছিল আৰু আজি পৰীক্ষা থকাৰ পূৰ্বে অৰ্থাৎ নিশাৰ ভাগতেই নিশা প্ৰায় 11মান বজাতেই তিনিচুকীয়া ফিলবাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মোবাইল ফোন আছে সেই মোবাইল ফোনৰ হাতে হাতে এই অৰ্থনীতিৰ প্ৰশ্ন কাকতখন চাৰ্কুলেট হৈ থকা পৰিলক্ষিত হৈছিল। আৰু কিন্তু এই প্ৰশ্ন কাকতখনেই যে আজি যি পৰীক্ষা আছে সেই পৰীক্ষাত হুবহু মিল হ'ব সেই কথা কোনেও প্ৰথমে ধাৰণা কৰা নাছিল। কিন্তু যেতিয়া আজি পুৱা 10 বজাৰ লগে লগে পৰীক্ষা আৰম্ভ হ'ল, সেই পৰীক্ষাত যিখন প্ৰশ্ন কাকত ছাত্ৰ ছাত্ৰীসকলক লিখিবলৈ দিয়া হৈছে সেই প্ৰশ্ন কাকতখনৰ লগত আৰু যিখন কালি ৰাতি চাৰ্কুলেট হৈ আছিল মোবাইলে সেই প্ৰশ্ন কাকতখনৰ হুবহু মিল আছে, এই কথাখিনি ইতিমধ্যে পৰিষ্কাৰ হৈছে। আৰু আমি কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ সৈতেও যোগাযোগ কৰিছিলোঁ আৰু শিক্ষকসকলেও এই যিখন চাৰ্কুলেট হৈ থকা প্ৰশ্ন পেপাৰ সেই প্ৰশ্ন পেপাৰখন আৰু আজিৰ প্ৰশ্ন পেপাৰখনৰ লগত হুবহু মিল থকা কথা ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিছে। কিন্তু পাৰ্থ, এই কথাটো ক'ব লাগিব যে তিনিচুকীয়াৰ ফিলবাৰী অঞ্চলত আমি এই কথাখিনি গম পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মোবাইলে এইখিনি উপলব্ধ হৈছে। কিন্তু প্ৰকৃততে কোনখন জিলাত বা কোনখন ঠাইত প্ৰথমে এই অভিকেন্দ্ৰ বা ভাইৰেলৰ মূল কাৰণ বা কোন স্থানত প্ৰথমে লিক হ'ল সেই কথাখিনি বৰ্তমান সময়লৈকে জানিব পৰা নাই। যদিও শিক্ষা বিভাগে সমগ্ৰ ঘটনা ইতিমধ্যে ৰাজ্য চৰকাৰক অৱগত কৰিছে, ৰাজ্যৰ শিক্ষামন্ত্ৰীক অৱগত কৰিছে বুলি এইখিনি মাত্ৰ জানিব পৰা গৈছে। যিহেতু তিনিচুকীয়াৰ যি বিদ্যালয়সমূহৰ স্কুল পৰিদৰ্শক আছে, আমি তেওঁৰ সৈতে কিছু সময় পূৰ্বে বাৰ্তালাপ কৰিছিলোঁ, যোগাযোগ কৰিছিলোঁ। তেওঁ ইতিমধ্যে কৈছে যে কালি নিশাৰ ভাগতেই তেওঁলোকক সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টো অৱগত কৰিছে, কুৱেশ্যন পেপাৰখনো তেখেতক দিছে। গতিকে স্কুল ইন্সপেক্টৰে এতিয়া সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰক দৃষ্টি নিক্ষেপ কৰিছে, দৃষ্টি দিবৰ কাৰণে বা সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁ ইতিমধ্যে অৱগত কৰিছে বুলি এইখিনি মুহূৰ্তত জানিব পৰা গৈছে আৰু আমাক জনাইছে পাৰ্থ। এতিয়া কথাটো হৈছে, যেনেধৰণে পৰীক্ষা প্ৰত্যেকখন শিক্ষানুষ্ঠানক পাতিবলৈ বা এনেধৰণৰ অনুমতি এবাৰ প্ৰদান কৰিছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাটো, আৰম্ভণিতে যেন কোনোবা ক্ষেত্ৰত কেনা লাগিছে। বিদ্যালয় কৰ্তৃপক্ষই বা গোটেই ব্যৱস্থাপনাটোৰ জিলা প্ৰশাসনে যেনেধৰণে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল, যেনেধৰণে এই বিষয়টোক স্পৰ্শকাতৰ হিচাপে তেওঁলোকে ভাবিব লাগিছিল, কোনোবা ক্ষেত্ৰত সুৰুঙা ৰৈ গ'ল নেকি? চাওক পাৰ্থ, ইয়াত বিদ্যালয়সমূহৰ যি তেওঁলোকৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ আছে আৰু আৰক্ষী বিভাগ আছে, যিহেতু এই সমগ্ৰ বিষয়টোৰ নিৰাপত্তা যিহেতু সুনিশ্চিত কৰা হয়, সমগ্ৰ প্ৰশ্ন কাকত যিহেতু বিভিন্ন বিদ্যালয় যেতিয়া অনা নিয়া কৰা হয় বা বিদ্যালয়সমূহলৈ লৈ যোৱা হয়, গতিকে এইখিনি ক্ষেত্ৰত হয়তো আৰক্ষী প্ৰশাসনৰ ওচৰত ক'ৰবাত সুৰুঙা ৰৈ গৈছে, নহ'লে বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ ওচৰত ক'ৰবাত সুৰুঙা ৰৈ গৈছে। তেওঁলোকৰ ফালৰ পৰাই এই প্ৰশ্ন কাকত যিটো ফাদিল হৈছে প্ৰথমেই। গতিকে ইয়াত যিহেতু তদন্ত কৰিলে সমগ্ৰ বিষয়খিনি যিহেতু ওলাই পৰিব যে
আৰক্ষীয়ে যেতিয়া তদন্ত কৰিব এই তদন্তত সমগ্ৰ বিষয়খিনি নিশ্চিতভাৱে পোহৰলৈ আহিব যে কোনখন বিদ্যালয়ৰ পৰা কোনখন হায়াৰ ছেকেণ্ডেৰীৰ পৰা প্ৰথমে এই প্ৰশ্ন কাকতখন ফাদিল হৈছিল বা কোনখন জিলাত প্ৰথমে ফাদিল হৈছিল আৰু ফাদিল হৈ আহি তিনিচুকীয়াৰ ফিল'বাৰীত এই সমগ্ৰ ঘটনাখিনি পোহৰলৈ আহিছে যিহেতু ফিল'বাৰীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মোবাইলে এইখিনি আমি যিহেতু পোৱা খবৰ পাইছোঁ আৰু প্ৰশ্ন কাকতো আমাৰ হাতলৈ আহিছে আৰু সেইখিনি প্ৰশ্ন কাকত যিহেতু আজি পৰীক্ষা 10 বজাৰ লগে লগে আৰম্ভ হৈছিল আৰু সেই আৰম্ভ হোৱাৰ লগে লগে হুবহু নিশাৰ ভাগত যিখন প্ৰশ্ন কাকত পাৰ্থ ফাদিল হৈছিল সেই একেখন প্ৰশ্ন কাকতে আজি ছাত্ৰ ছাত্ৰীসকলক লিখিবলৈ দিয়া হৈছে আৰু বৰ্তমানো যিহেতু পৰীক্ষা চলি আছে পাৰ্থ কিন্তু কোনখিনিত বা কোনটো বিভাগৰ আৰক্ষীয়ে হওক বা বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ কাৰ গাফিলতিৰ বাবে এইটো হ'ল কিন্তু এয়া সঁচাই লজ্জাজনক এটা বিষয় হিচাপে চিহ্নিত হৈছে কাৰণ বছৰটোত এটা পৰীক্ষা সুকলমে পাতিবৰ কাৰণে তেওঁলোকক দিয়া হয় কিন্তু সেই পৰীক্ষাটো তেওঁলোকে ভালদৰে পাতিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলা হয় গতিকে এই কথাখিনি এতিয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ লৈ যথেষ্ট প্ৰশ্নৰ উদ্ৰেক ঘটাইছে পাৰ্থ ঠিক আছে ধন্যবাদ প্ৰশান্ত খাটোৱাল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ